নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু। যদি কোনোবা ইণ্ডিয়ান অৰিজিন ব্যক্তি বা লোক ফৰেনাৰ বুলি যদি ডিটেক্ট হয় তেতিয়াহ'লে তেওঁ ৰেজিষ্টাৰ কৰিব লাগে ফৰেনাৰ বুলি। তেওঁ ৰেজিষ্ট্ৰেশ্যনটো ক'ত কৰিব আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যে আবেদন পত্ৰ দিব ৰেজিষ্ট্ৰেশ্যন অথৰিটিক, সেই আবেদন পত্ৰ দিয়াৰ কিবা সময়সীমা আছে নেকি, এই বিষয়ে চমুকৈ আলোচনা কৰিম। আৰু অসমৰ কি স্পেচিয়েল প্ৰভিজনছ এজ টু চিটিজেনশ্বিপ অফ পাৰ্চনছ কাভাৰ্ড বাই দি আছাম একৰ্ড। কথাটো এনেকুৱা ধৰণৰ, যদি ব্যক্তিজন বা লোক যদি ইণ্ডিয়ান অৰিজিন হয়, তেওঁ যদি ফৰেনাৰ বুলি ডিটেক্টেড হয়, তেওঁ যদি ফৰেনাৰ বুলি চিনাক্তকৰণ কৰা হয়, তেতিয়াহ'লে তেওঁ ক'ত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আবেদন পত্ৰ দিব আৰু এই আবেদন পত্ৰ দিয়াৰ কিবা ৰেজিষ্টাৰ যে কৰিব তেওঁ ফৰেন নেশ্যনেল বুলি ডিটেক্ট হোৱাৰ পিছত, সেই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যিটো আবেদন পত্ৰ দিব তাৰ কিবা সময়সীমা আছে নেকি, আৰু অসমত এই ৰেজিষ্ট্ৰেশ্যন অথৰিটি কোন হয়, আৰু ভাৰতবৰ্ষত ৰেজিষ্ট্ৰেশ্যন অথৰিটি কোন হ'ব বা কাক ৰেজিষ্ট্ৰেশ্যন অথৰিটি পাতিছে ভাৰতবৰ্ষত ৰেজিষ্টাৰ কৰাৰ ক্ষেত্ৰত ফৰেনাৰ বুলি ডিটেক্ট হোৱাৰ পিছত, কিন্তু ব্যক্তিজন ইণ্ডিয়ান অৰিজিন হ'ব লাগিব। এই বিষয়ে চমুকৈ চৰ্চা কৰিম, অলপ মন দি শুনিব। FRRO, এই যেতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কথা আহিব, ফৰেনাৰ বুলি ডিটেক্ট হোৱাৰ পিছত ইণ্ডিয়ান অৰিজিন ব্যক্তি বা লোকজন ফৰেনাৰ বুলি ডিটেক্ট হোৱাৰ পিছত তেওঁ এজেঞ্চি আছে এটা, সেই এজেঞ্চিত তেওঁ ৰেজিষ্টাৰ কৰিব লাগিব। অসমৰ ক্ষেত্ৰত অলপ সুকীয়া হ'ব, তাতো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কিন্তু ৰেজিষ্ট্ৰেশ্যন অথৰিটিটো অলপ ডিফাৰেণ্ট হ'ব অসমত। কোনোবা ব্যক্তি বা লোক যদি ইণ্ডিয়ান অৰিজিন ব্যক্তি বা লোক যদি ফৰেনাৰ বুলি ডিটেক্ট হয়, তেতিয়াহ'লে তেওঁ, মই ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত কৈছোঁ, FRRO, ইয়াৰ ফুল মিনিং হৈছে ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ। এতিয়া প্ৰথমতে আমি জানো FRRO কি। ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ, FRRO অৰ্থ, they are government agencies in India responsible for registering and monitoring the stay of foreigners in the country, particularly those holding visas valid for more than 6 months. আৰু they play a crucial role in ensuring the safety and security of foreigners and tracking their movement. এতিয়া প্ৰথমতে বুজি লওক FRRO কি। FRROৰ অৰ্থ হৈছে ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ। They are government agencies. এই FRRO হ'ল গভৰ্ণমেণ্ট এজেঞ্চি ইন ইণ্ডিয়া, ভাৰতবৰ্ষত। ৰেছপনচিবল কিহৰ কাৰণে তেওঁলোক, এই গভৰ্ণমেণ্ট এজেঞ্চিসমূহ অৰ্থাৎ FRRO, তেওঁলোক ৰেছপনচিবল ফৰ ৰেজিষ্টাৰিং এণ্ড মনিটৰিং দি ষ্টে অফ ফৰেনাৰ্ছ ইন দি কাণ্ট্ৰি। যদি কোনোবা ফৰেনাৰ আহে, যদি ইণ্ডিয়াত থাকিব বিচাৰে, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো লাগিব, আৰু তাৰ কাৰণে ৰেছপনচিবল হয় FRRO অৰ্থাৎ ফৰেনাৰ্ছ ৰিজনেল
ৰেজিষ্ট্ৰেশ্যন অফিচ তেওঁলোক ৰেছপনচিবল। যদি কোনোবা ফৰেন নেশ্যনেল আহে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে আৰু তাৰ কাৰণে ৰেছপনচিবল হ'ল FRRO। তেওঁলোকে কি কৰে? তেওঁলোকে মনিটৰ কৰে, মনিটৰিং দি ষ্টে অফ ফৰেনাৰ্ছ ইন দি কাণ্ট্ৰি। এই যে ফৰেন নেশ্যনেল বা ফৰেনাৰ আহি ভাৰতবৰ্ষত থাকে তেওঁলোকক মনিটৰ কৰে, তেওঁলোকৰ মুভমেণ্টটো মনিটৰ কৰাৰ দায়িত্ব কাৰ? FRRO। পাৰ্টিকুলাৰলি সেইসকল ফৰেনাৰ যোনে ভিছা লৈ আহে ভেলিড ফৰ more than 6 months। যিবিলাক ফৰেনাৰে ভিছা লৈ আহে আৰু এই ভিছাখন ভেলিড থাকে 6 মাহতকৈ অধিক, তেনেকুৱা ধৰণৰ ফৰেনাৰ্ছৰ মুভমেণ্টটো মনিটৰ কৰাটো তেওঁলোকৰ দায়িত্ব। আৰু ৰেজিষ্টাৰ কৰাটো, তেওঁলোক যে ফৰেনাৰ হয় সেইটো ৰেজিষ্টাৰ কৰাটো দায়িত্ব হৈছে ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচৰ, যাক আমি চমুকৈ FRRO বুলি ক'ব পাৰোঁ। মই একবাৰ কৈ দিছোঁ, FRRO হৈছে ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ। They are government agencies in India responsible for registering and monitoring the stay of foreigners in the country, particularly those holding visas valid for more than 6 months. They play a crucial role। এই যে গভৰ্ণমেণ্ট এজেঞ্চিটোৰ কথা মই ক'লোঁ FRRO, তেওঁলোকৰ যিটো ভূমিকা এইটো বৰ গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে ফৰেনাৰ্ছসকলৰ ছেফটি আৰু ছিকিউৰিটিটো এনচিয়'ৰ কৰে, সুনিশ্চিত কৰে আৰু তেওঁলোকৰ মুভমেণ্টটো ট্ৰেক কৰে। সেইকাৰণে FRRO ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেটিং অফিচ তেওঁলোকৰ যিটো ভূমিকা সেই ভূমিকাটো বৰ ক্ৰুচিয়েল, বৰ গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকেই ফৰেনাৰ্ছসকলৰ ছেফটি আৰু ছিকিউৰিটিটো এনচিয়'ৰ কৰে, সুনিশ্চিত কৰে আৰু তেওঁলোকৰ মুভমেণ্টটো ট্ৰেক কৰে। এতিয়া আমি জানো আহক FRRO ৰেজিষ্ট্ৰেশ্যন কৰাটো মেণ্ডেটৰী হয়নে নহয়। কোনোবা যদি ফৰেনাৰ্ছ আহিছে ভাৰতবৰ্ষত, তেওঁলোকে এই যে মই গভৰ্ণমেণ্ট এজেঞ্চিটোৰ কথা ক'লোঁ FRRO, সেই অফিচত ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী হয়নে নহয়। Registration with FRRO is mandatory for foreign nationals holding visas valid more than 6 months and for persons of Indian origin visiting India on X visas for social or family purpose if they intend to stay for more than 6 months। এই যিটো এজেঞ্চিৰ কথা ক'লোঁ FRRO, তাত ৰেজিষ্ট্ৰেশ্যনটো, ফৰেনাৰ্ছৰ ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী বুলি কৈছে, বাধ্যতামূলক বুলি কৈছে। যিসকলৰ ভিছা আছে, যাৰ পিৰিয়ডটো 6 মাহৰ ভেলিড, যাৰ পিৰিয়ডটো ভিছাখনৰ যিটো পিৰিয়ডৰ ভেলিডিটি সেইটো 6 মাহতকৈ অধিক, তেনেকুৱা ফৰেনাৰ্ছৰ ক্ষেত্ৰত এইটো মেণ্ডেটৰী। আৰু ফৰ পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন, কেতবোৰ লোক বা ব্যক্তি আছে যিসকল তেওঁলোকে ইণ্ডিয়ান অৰিজিন, ফৰেনাৰ হ'লেও ইণ্ডিয়ান অৰিজিন, তেওঁলোকে যদি ইণ্ডিয়া ভিজিট কৰে, তেওঁলোকৰ লগত যদি এক্স ভিছাখন থাকে ফৰ ছ'চিয়েল অৰ ফেমিলি পাৰপাছৰ কাৰণে, আৰু তেওঁলোকে যদি ভাৰতবৰ্ষত থাকিব বিচাৰে 6 মাহতকৈ অধিক কাল, তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যনটো দৰকাৰ। সেইকাৰণে কৈছে ৰেজিষ্ট্ৰেশ্যন উইথ এন FRRO ইজ মেণ্ডেটৰী। মই আকৌবাৰ কৈছোঁ, ৰেজিষ্ট্ৰেশ্যন উইথ FRRO ইজ মেণ্ডেটৰী ফৰ ফৰেন নেশ্যনেলছ হোল্ডিং ভিছাছ ভেলিড ফৰ more than 6 months। 6 মাহতকৈ বেছি যাৰ ভিছাৰ ভেলিডিটি, তেওঁলোকৰ ক্ষেত্ৰত মেণ্ডেটৰী বুলি কৈছে, বাধ্যতামূলক বুলি কৈছে। এণ্ড ফৰ পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন ভিজিটিং ইণ্ডিয়া অন এক্স ভিছাছ, যিসকল ইণ্ডিয়ান অৰিজিনৰ লোক তেওঁলোকে ভিজিট কৰে ইণ্ডিয়া আৰু এক্স ভিছাখন থাকে কিহৰ কাৰণে? ফৰ ছ'চিয়েল অৰ ফেমিলি পাৰপাজেছ, আৰু তেওঁলোকে যদি ইচ্ছা কৰে ষ্টে ফৰ more than 6 months, 6 মাহতকৈ যদি বেছি দিন থাকিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে মই যিখন গভৰ্ণমেণ্ট এজেঞ্চিৰ কথা ক'লোঁ FRRO, তাত ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক।
আৰু মই আগতে কৈছোঁ যে এই যে FRRO যিটো গভৰ্ণমেণ্ট এজেঞ্চি তেওঁলোকৰ যিটো ভূমিকা বৰ গুৰুত্বপূৰ্ণ ভূমিকা এইকাৰণেই যিসকল ফৰেনাৰ্ছৰ আহে সেই ফৰেনাৰ্ছসকলৰ ছেফটি আৰু ছিকিউৰিটিটো সুনিশ্চিত কৰা তেওঁলোকৰ দায়িত্ব আৰু তেওঁলোকৰ মুভমেণ্টটো ট্ৰেক কৰি থকা তেওঁলোকৰ দায়িত্ব। সেইকাৰণে এই FRRৰ যিটো ৰেছপনচিবিলিটি বা যিটো ৰোল সেইটো বৰ গুৰুত্বপূৰ্ণ। এতিয়া এই FRRৰ পাৰপাছটো কি, উদ্দেশ্য কি, অৰ্থাৎ ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ যিটো আছে তেওঁলোকৰ পাৰপাছটো কি। FRROs serve as a central point of contact for foreign nationals in India, assisting them with registration and providing guidance on visa and immigration related matters. এই যে FRRৰ কথা মই ক'লোঁ, তেওঁলোকৰ চেণ্ট্ৰেল পইণ্ট হিচাপে কাম কৰে ফৰেনাৰ্ছসকলৰ কণ্টেক্টৰ ক্ষেত্ৰত ভাৰতবৰ্ষত, আৰু এছিষ্ট কৰে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, আৰু গাইডেন্স প্ৰভাইড কৰে কিহৰ কাৰণে, ভিছাৰ কাৰণে, আৰু ইমিগ্ৰেশ্যন ৰিলেটেড যিটো মেটাৰ থাকে সেই ক্ষেত্ৰত সহায় কৰে। এই FRRO যি ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ যিটো আছে তেওঁলোকে এটা চেণ্ট্ৰেল পইণ্ট অফ কণ্টেক্টৰ, তেওঁলোকৰ কণ্টেক্টৰ ক্ষেত্ৰত ফৰেন নেশ্যনেলসকলৰ কণ্টেক্টৰ ক্ষেত্ৰত চেণ্ট্ৰেল পইণ্ট হিচাপে কাম কৰে ভাৰতবৰ্ষত। সেই ফৰেনাৰ্ছসকলক এছিষ্ট কৰে ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত, আৰু ভিছাৰ ক্ষেত্ৰত যি গাইডেন্স লাগে সেইখিনি প্ৰভাইড কৰে, আৰু অন্য দেশৰ পৰা আহি বসবাস কৰাৰ ক্ষেত্ৰত যিটো মেটাৰ থাকে অৰ্থাৎ ইমিগ্ৰেশ্যন ৰিলেটেড মেটাৰ বুলি কওঁ সেই ক্ষেত্ৰতো গাইডেন্স বা সহায় কৰে FRROয়ে। মনত ৰাখিব। ইয়াৰ ইম্পৰ্টেঞ্চটো হ'ল ৰেজিষ্ট্ৰেশ্যন উইথ FRRO helps to prevent potential security risks, ensures that foreigners are staying with valid visas, and facilitates their interactions with the Indian bureaucracy. এই যে FRRO যিটো গভৰ্ণমেণ্ট এজেঞ্চিৰ কথা মই কৈছোঁ, তাত ফৰেন নেশ্যনেল যেতিয়া ৰেজিষ্ট্ৰেশ্যন হয় সেইটোৱে সহায় কৰে ছিকিউৰিটি যিটো ৰিস্ক থাকে সেইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে সহায় কৰে, আৰু সুনিশ্চিত কৰে যিসকল ফৰেনাৰ্ছে ষ্টে কৰিছে ভাৰতবৰ্ষত তেওঁলোকৰ হাতত ভেলিড ভিছা আছে সেইটো সুনিশ্চিত কৰে FRROৰ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে। অৰ্থাৎ যিসকল বিদেশী ফৰেন নেশ্যনেল ভাৰতবৰ্ষত থাকিব বিচাৰিছে, ষ্টে কৰিব বিচাৰিছে, তেওঁলোকৰ ভেলিড ভিছা আছে, আৰু লগতে সহায় কৰে ফেচিলিটেটছ দেয়াৰ ইণ্টাৰেকশ্যনছ উইথ দি ইণ্ডিয়ান বিউৰ'ক্ৰেচি। ইণ্ডিয়ান বিউৰ'ক্ৰেচিৰ লগত যিটো ইণ্টাৰেকশ্যন হয়, ভাৱৰ আদান প্ৰদান হয়, সেই ক্ষেত্ৰতো সহায় কৰে FRROয়ে। সেইকাৰণে কৈছে ৰেজিষ্ট্ৰেশ্যন উইথ FRRO helps to prevent potential security risks, ensures that the foreigners are staying with valid visas, and facilitates their interactions with the Indian bureaucracy. অৰ্থাৎ ফৰেন নেশ্যনেল যিখিনি আহে ভাৰতবৰ্ষত তেওঁলোকে যে ৰেজিষ্ট্ৰেশ্যন কৰে, যিটো মই গভৰ্ণমেণ্ট এজেঞ্চিৰ কথা ক'লোঁ, ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ, তাত যে ৰেজিষ্ট্ৰেশ্যন কৰে, তাত ৰেজিষ্ট্ৰেশ্যন কৰাৰ ফলত যিটো ছিকিউৰিটি ৰিস্ক আছে সেই ছিকিউৰিটি ৰিস্কটোত প্ৰিভেণ্ট কৰাৰ ক্ষেত্ৰত সহায় কৰে, আৰু ফৰেনাৰ যিসকলে ষ্টে কৰিছে তেওঁলোকৰ হাতত ভেলিড ভিছা যে আছে সেইটো সুনিশ্চিত কৰে, আৰু ইণ্ডিয়ান বিউৰ'ক্ৰেচিৰ লগত ভাৱৰ আদান প্ৰদানৰ ক্ষেত্ৰত সহায় কৰে। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্ট, এইটো এটা কথা জানি থওক আপোনালোকে, ইণ্ডিয়ান গভৰ্ণমেণ্ট হেজ লঞ্চ FRRO portal allowing foreigners to register and obtain visa and immigration services online. অৰ্থাৎ ইণ্ডিয়ান গভৰ্ণমেণ্ট ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে লঞ্চ কৰিছে অলৰেডি FRRO পৰ্টেল এটা। তাৰ জৰিয়তে ফৰেনাৰ্ছসকলে ৰেজিষ্টাৰ কৰিব পাৰে আৰু ভিছা পাব পাৰে, আৰু ইমিগ্ৰেশ্যন ছাৰ্ভিচ যিটো সেইটো অনলাইন জৰিয়তে তেওঁলোকে পাব পাৰে। এতিয়া এটা মনত ৰাখিবলগীয়া কথা হ'ল ইন এৰিয়াছ উইদাউট FRROs য'ত ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ নাই, তাত ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ এক্ট এজ ফৰেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ্ছ। এতিয়া যিবিলাক ঠাইত এই ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচটো নাই
তাত ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচে ফৰেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ হিচাপে কাম কৰে, এক্ট কৰে, য'ত FRRO নাই। সেই তাত ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ যিজন থাকিব তেওঁ ফৰেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ হিচাপে এক্ট কৰে, মনত ৰাখিব। এতিয়া অসমৰ কথালৈ আহিছোঁ। ভাৰতবৰ্ষৰ ইণ্ডিয়াত যেতিয়া ফৰেনাৰ্ছ আহিব বা ডিটেক্ট হ'ব তেওঁ ইণ্ডিয়ান অৰিজিনৰ ফৰেনাৰ বুলি, তেওঁ কিন্তু FRRৰ ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী। এতিয়া অসমৰ কথা পটভূমিত যদি মই ক'বলৈ যাওঁ, তেতিয়াহ'লে চিটিজেনশ্বিপ ৰুলছ যিখন আছে 2009 ৰুল 19ত এটা কথা কোৱা আছে, ভাৰতবৰ্ষৰ ক্ষেত্ৰত ফৰেনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেশ্যন অফিচ আছে, য'ত ফৰেনাৰ্ছসকলে ৰেজিষ্টাৰ কৰিব লাগে। ভাৰতবৰ্ষত যদি তেওঁলোকে ভিছা লৈ আহিছে, ছমাহতকৈ বেছি ভিছাৰ পিৰিয়ড যিটো ছমাহতকৈ যদি বেছি হয় পিৰিয়ডটো ভিছাৰ পিৰিয়ডটো, তেতিয়াহ'লে তাত ৰেজিষ্ট্ৰেশ্যনটো নেচেচেৰী বুলি কৈছে। আৰু ইণ্ডিয়ান অৰিজিনৰ যিসকল লোক বা ব্যক্তি আছে ভাৰতবৰ্ষ ভিজিট কৰিব আহিছে এক্স ভিছা লৈ ছ'চিয়েল আৰু ফেমিলি পাৰ্পাছৰ কাৰণে, আৰু তেওঁলোকে ভাৰতবৰ্ষত থাকিবলৈ যদি বিচাৰিছে ছমাহতকৈ অধিক কাল, তেতিয়াহ'লে FRROত ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী বুলি কৈছে। আৰু য'ত FRRO নাই তাত ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ এক্ট এজ ফৰেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ্ছ। য'ত নাই FRRO তাত ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচে ফৰেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ হিচাপে কাম কৰে। এতিয়া অসমৰ কথা যদি আমি ক'ব বিচাৰোঁ, এই ক্ষেত্ৰত আমাৰ যিখন আইন আছে, ৰুল আছে, চিটিজেনশ্বিপ ৰুলছ 2009, তাৰ ৰুল 19ত এটা কথা কোৱা আছে, ৰেজিষ্টাৰিং অথৰিটি, অৰ্থাৎ যদি অসমত ইণ্ডিয়ান অৰিজিনেল ব্যক্তি বা লোক যদি ফৰেনাৰ বুলি ডিটেক্ট হয়, তেতিয়াহ'লে তেওঁ ৰেজিষ্টাৰ কৰিব লাগে অসমৰ কথা কৈছোঁ। এতিয়া অসমত ৰেজিষ্টাৰিং অথৰিটি কোন? এজ পাৰ চিটিজেনশ্বিপ ৰুলছ 2009 মতে অসমত যদি কোনোবা ব্যক্তি বা লোক ইণ্ডিয়ান অৰিজিন তেওঁ যদি ডিটেক্ট হৈছে ফৰেনাৰ বুলি, তেতিয়াহ'লে তেওঁ ৰেজিষ্টাৰ কৰিব লাগিব। আৰু অসমত ৰেজিষ্টাৰিং অথৰিটিৰ বিষয়ে কি উল্লেখ আছে এই আইনখনত? ইয়াত কৈছে দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট মে এপইণ্ট এন অফিচাৰ not below the rank of additional district magistrate as the registering authority for every district of the state of Assam. অসমত ৰেজিষ্টাৰিং অথৰিটিটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰিব পাৰে। কোন হ'ব সেই ৰেজিষ্টাৰিং অথৰিটি? অফিচাৰ এজন হ'ব যিজন নট বিল' ৰেংক অফ এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এজ দি ৰেজিষ্টাৰিং অথৰিটি। এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এজন অফিচাৰক এপইণ্ট কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে, যিজন নট বিল' ৰেংক অফ এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এজ দি ৰেজিষ্টাৰিং অথৰিটি ফৰ এভৰি ডিষ্ট্ৰিক্ট অফ দি ষ্টেট অফ আছাম। প্ৰত্যেক ডিষ্ট্ৰিক্টত, অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত এজন এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট থাকিব, এজন অফিচাৰক এপইণ্ট কৰিব যিজন নট বিল' ৰেংক অফ এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, তেওঁ হ'ব ৰেজিষ্টাৰিং অথৰিটি। আৰু এইখিনিতে এটা কথা আপোনালোকে জানি থওক, অসমৰ ক্ষেত্ৰত যদি কোনোবা ব্যক্তি বা লোক ইণ্ডিয়ান অৰিজিন ডিটেক্ট হৈছে ফৰেনাৰ বুলি, তেওঁ চিটিজেনশ্বিপ আছে বুলি তেওঁ যদি ফেইল কৰে, প্ৰমাণ কৰিব নোৱাৰে ইণ্ডিয়ান অৰিজিনৰ ব্যক্তি, তেওঁ ডিটেক্ট হৈছে ফৰেনাৰ বুলি, কিন্তু এটা কথা মন কৰিব, ইণ্ডিয়ান অৰিজিন ব্যক্তি বা লোক হ'ব লাগিব। তেওঁ যদি ডিটেক্ট হৈছে ফৰেনাৰ বুলি, তেতিয়াহ'লে তেওঁ আবেদন পত্ৰ দিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। ৰেজিষ্টাৰিং অথৰিটি যিজন থাকিব তাত তেওঁ আবেদন পত্ৰ দিব লাগিব তেওঁ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আৰু যিটো ডেটৰ পৰা তেওঁ ডিটেক্ট হৈছে বা অৰ্ডাৰ হৈছে তেওঁ ফৰেনাৰ বুলি ডিটেক্ট হৈছে, সেই ডেটৰ পৰা 30 দিনৰ ভিতৰত তেওঁ আবেদন পত্ৰ দিব লাগিব। মনত ৰাখিব, 30 দিনৰ ভিতৰত। ছাপ'জ ধৰি লওক ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে কোনোবা এজন ব্যক্তিক ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰিছে বা ডিটেক্ট কৰিছে, যিটো ডেটত অৰ্ডাৰটো পাছ হ'ব সেই ডেটৰ পৰা 30 দিনৰ ভিতৰত তেওঁ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বিফ'ৰ দি ৰেজিষ্ট্ৰেশ্যন অথৰিটি তেওঁ আবেদন পত্ৰ দিব লাগিব। লিমিটেশ্যনটো হ'ল 30 দিন। কিন্তু এইখিনিতে এটা কথা আছে, এই 30 দিনটো এক্সটেণ্ড হ'ব পাৰে, য'ত কোৱা আছে
The registering authority may, for reasons to be recorded in writing, extend the said period as such further period as may be justified in each case, but not exceeding 180 days. ধৰি লওক ইণ্ডিয়ান অৰিজিনৰ ব্যক্তিজন ইয়াতে অসমত ডিক্লেয়াৰ হ'ল, ফৰেইনাৰ ষ্টাফ বুলি ডিক্লেয়াৰ কৰিলে তেওঁক ফৰেইনাৰ বুলি, তেওঁ আবেদন পত্ৰখন দিব লাগিব 30 দিনৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। যি ডেটত অৰ্ডাৰটো পাছ হ'ল সেই ডেটৰ পৰা 30 দিন। কিন্তু এই পিৰিয়ডটো তেওঁ 30 দিনৰ যিটো পিৰিয়ড সেইটো এটা এক্সটেণ্ড হ'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন অথৰিটিয়ে ৰেজিষ্টাৰিং যিটো অথৰিটি আছে সেইটো পিৰিয়ডটো এক্সটেণ্ড কৰিব পাৰে। কি কাৰণে এক্সটেণ্ড কৰিব অথৰিটিয়ে, ৰেজিষ্টাৰিং অথৰিটিয়ে কি কাৰণে এক্সটেণ্ড কৰিব সেই কাৰণটো কিন্তু ইন ৰাইটিং ৰেকৰ্ড কৰিব লাগিব। আৰু যিটো টাইম এক্সটেণ্ড কৰিব সেই টাইমটো এক্সিড হ'ব নোৱাৰিব 180 ডেইজ, 180 দিনতকৈ বেছি হ'ব নোৱাৰে যিটো পিৰিয়ড এক্সটেণ্ড কৰিব, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল FRRO অৰ্থটো কি এই বিষয়ে আপোনালোকক জনালোঁ। FRROত ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী হয়নে নহয়, কেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত মেণ্ডেটৰী, আৰু ভিছাৰ পিৰিয়ড কিমান পিৰিয়ড হ'লে এই ৰেজিষ্ট্ৰেশ্যনটো FRROত মেণ্ডেটৰী হয় সেই বিষয়ে ক'লোঁ। অৰ্থাৎ যদি ভিছাৰ পিৰিয়ড more than 6 month হয় তেতিয়াহ'লে FRROত ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী। এই বিষয়ে মই আপোনালোকক অৱগত কৰিলোঁ। লগতে অসমৰ কথাখিনিও ক'লোঁ। অসমত যেতিয়া কোনোবা এজন ব্যক্তি বা লোক ডিটেক্ট হ'ব ফৰেইনাৰ বুলি, ইণ্ডিয়ান অৰিজিন ব্যক্তি ফৰেইনাৰ বুলি, তেওঁ কিন্তু ৰেজিষ্টাৰিং অথৰিটি যিজন থাকিব তেওঁ তাত আবেদন পত্ৰ দিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আৰু পিৰিয়ডটো হ'ল 30 ডেইজৰ ভিতৰত, যিটো ডেটৰ পৰা নটিফিকেশ্যন বা অৰ্ডাৰটো হ'ব সেই ডেটৰ পৰা। আৰু এই যিটো 30 ডেইজ পিৰিয়ড সেইটো এক্সটেণ্ড হ'ব পাৰে, ৰেজিষ্টাৰিং অথৰিটি এক্সটেণ্ড কৰিব পাৰে, কিন্তু এক্সটেণ্ড কৰাৰ আগতে কি কাৰণে এক্সটেণ্ড কৰিছে তাৰ ৰিজনটো কিন্তু ৰেকৰ্ড কৰিব ইন ৰাইটিং। আৰু এই যে পিৰিয়ডটো এক্সটেণ্ড কৰিব 30ৰ পৰা সেইটো 180 দিনতকৈ অধিক হ'ব নোৱাৰে, এইটো স্পষ্টকৈ আমাৰ আইনত কোৱা আছে। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও কিবা এটা আপোনালোকৰ লাভ হৈছে বুলি মই আশা কৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত পুনৰাই আপোনালোকৰ সন্মুখত উপস্থিত হ'ম অন্য এটা বিষয়বস্তু লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।